নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহি পালেহি এপ্ৰিল মাহ আৰু এপ্ৰিল মাহ বুলি ক'লে বিহুৰ বতৰ। গতিকে এপ্ৰিল মাহত আপোনালোক সকলোৰে কাৰণে এপ্ৰিলৰ 1 তাৰিখৰ পৰা আপোনালোক সকলোৰে কাৰণে সলনি হ'ব প্ৰায় 4টাকৈ নতুন নিয়ম আৰু এইকেইটা আপোনালোক সকলোৰে কাৰণে একোটা ভাল খবৰ বুলি ক'লেও বেয়া নহ'ব। তো আপোনালোকে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোক সকলোৰে কাৰণে 1 এপ্ৰিলৰ পৰানো কি নিয়ম সলনি হ'ব সেই সম্পৰ্কতে মই আজি আপোনালোকক জনাম। তো ভিডিঅ'টো আশা কৰোঁ আপোনালোকে এই খবৰকেইটা এতিয়ালৈকে বেলেগ চেনেলত দেখা নাই পোৱা চাগে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে বা ভাল খবৰ বুলি আপোনালোকে ক'ব পাৰিব, কিয়নো 1 এপ্ৰিলৰ পৰা আমাৰ ভাৰতবৰ্ষত সলনি হ'বলৈ গৈ আছে কাম কৰা লোকসকলৰ বাবে এটা নতুন নিয়ম। কাম কৰাই হওক বা কোনো এটা কোম্পানীত চাকৰি কৰি থকাই হওক, তো সেইসকল ব্যক্তিৰ কাৰণে বা কোনোবা এখন দোকানত কাম কৰি থকা ব্যক্তি নহওক কিয়, তেওঁলোকৰ কাৰণে এতিয়া সলনি হ'বলৈ গৈ আছে 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা প্ৰায় এটা খুব সুন্দৰ নিয়ম বা এটা ভাল খবৰ বুলি ক'ব পাৰি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে জনাইছে যে 1 এপ্ৰিলৰে পৰা আমাৰ ভাৰতবৰ্ষত কাম কৰা প্ৰত্যেকজন ব্যক্তিৰে দৰমহা বৃদ্ধি হ'ব লাগিব। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে কৈছে যে যিবিলাক নেকি আনস্কিল্ড, যিবিলাকৰ নেকি কোনো ধৰণৰ মানে হাতৰ বিদ্যা নাই, তেওঁলোকৰ মিনিমাম ডেইলি হাজিৰা হ'ব লাগিব 783 ৰুপিজ। আৰু যিবিলাকৰ নেকি সৰু মৰু কিবা এটা স্কিল আছে, যিবিলাক নেকি সৰু সুৰা ধৰি লওক হাতৰ কাম জানে, তেওঁলোকে 868 ৰুপিজ পাব লাগিব পাৰ ডে। আৰু যিবিলাক নেকি স্কিল্ড পাৰ্চন, যিবিলাকে হাতৰ বিদ্যা জানে, তেওঁলোকে 958 টকা পাৰ ডে, 958 ৰুপিজ পাৰ ডে মিনিমাম চেলেৰি পাব লাগিব। আৰু যিবিলাক নেকি হাইলি স্কিল্ড, যিবিলাকে ধৰি লওক আপোনাৰ পঢ়া শুনা ভাল কৰিছে, তেওঁলোকে ভাল মানে আৰু তেখেতে কামৰ ক্ষেত্ৰত নিপুণ, তেখেতলোকে ডেইলি এটলিষ্ট 1035 ৰুপিজ মিনিমাম চেলেৰি, মিনিমাম হাজিৰা লাভ কৰিব লাগিব। মানে মিনিমাম ডেইলি তেখেতৰ হাজিৰা হ'ব লাগিব বুলি জনাইছে। মানে এতিয়াৰে পৰা আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত মিনিমাম চেলেৰি 20,000ৰ পৰা আৰম্ভ হ'ব লাগিব। মিনিমাম চেলেৰি যদি কাম নকৰক কিয়, যদি চেলেৰিড পাৰ্চন হয় তেনেহ'লে মিনিমাম 20,000 তেখেতক দিবই লাগিব। আৰু হাজিৰা চাজিৰা কৰাবিলাকক সেয়া মিনিমাম ক'লৈ আপোনালোকক মিনিমাম এটা এমাউণ্ট দিবই লাগিব। আজিকালি কি আৰু 200, 300, 400, 500 যাক যেনেকৈ পায় তেনেকেই আপোনালোকৰ পইচা দিয়ে। মই যেতিয়া কাম কৰিছিলোঁ আপোনালোকে শুনিলে আচৰিত হ'ব, এমাহ কাম কৰি 500 টকা পাইছিলোঁ। গতিকে ভাবক আপোনালোকে পাৰ ডে চেলেৰি মোৰ কিমান আছিলে, পাৰ ডে মোৰ হাজিৰা কিমান আছিলে। এমাহ কাম কৰি 500 টকা পাইছিলোঁ প্ৰথম আৰম্ভণি। আৰু এই কথা প্ৰায় 2013 চনমানৰ পৰা মই কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু গতিকে আপোনালোকে ভাবক। তো এতিয়া কি কৰিছে, পাৰ মন্থ এটলিষ্ট 20,000 মিনিমাম চেলেৰি হ'ব লাগিব। আৰু এইটো এটা সলনি হোৱা প্ৰথম নিয়ম আৰু আমাৰ কাৰণে এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এতিয়া ৰাছিয়াই ঘোষণা কৰিছে যে ৰাছিয়াই 1 এপ্ৰিলৰ পৰা কোনো দেশকে হেনো পেট্ৰল বিক্ৰী নকৰে। এতিয়া ৰাছিয়াই সিদ্ধান্ত কিয় লৈছে নাজানো। ৰাছিয়াই কৈছে যে 1 এপ্ৰিলৰ পৰা কোনো দেশকে খাৰুৱা তেল বিক্ৰী নকৰে ৰাছিয়াই। এই সিদ্ধান্ত 31 জুলাই পৰ্যন্ত বহাল ৰখাৰ পোষকতা কৰিছে ৰাছিয়াই। খাৰুৱা তেল বিক্ৰীৰ ক্ষেত্ৰত ৰাছিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ একমাত্ৰ কাৰণ নিজৰ দেশত তেলৰ সৰবৰাহ সুচল ৰখা আৰু দাম বৃদ্ধি নঘটোৱা। ৰাছিয়াই সিদ্ধান্ত লৈছে যে ৰাছিয়াত যাতে তেলৰ দামটো বৃদ্ধি নহওক তাৰ কাৰণে তেওঁলোকে 31 জুলাই পৰ্যন্ত তেল বিক্ৰী নকৰে কোনো দেশকে। এতিয়া ৰাছিয়াই নিজৰ দেশবাসীৰ কাৰণে ভাবিছে, কিন্তু আমাৰ ভাৰতৰ কি হ'ব বা অন্যান্য দেশৰ কি হ'ব, যিবিলাক দেশে নেকি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে, সেই দেশবিলাকত তেলৰ নাটনি হ'ব, তেলৰ দাম বাঢ়িব। তৃতীয় বিশ্বযুদ্ধই, একচুৱেলি তৃতীয় বিশ্বযুদ্ধ নহয়, মধ্যপ্ৰাচ্যৰ যি নেকি যুদ্ধ হৈছে, যুদ্ধই কিন্তু বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে। আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে ইন্ধনৰ ক্ৰাইচিছ হ'ব পাৰে, লকডাউনৰ নিচিনা পৰিস্থিতি হ'ব পাৰে। আৰু এয়া জাষ্ট আৰম্ভণি বুলিহে আমি ক'ব পাৰোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এই নিয়মটো ওলাই পৰিছে যিসকল লোকে নেকি গুগল পে', ফোনপে', পেটিএম
UPI এপ্লিকেশ্যনবিলাক ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে বা যিসকলে অনলাইনত পইচা ট্ৰান্সফাৰ কৰে কোনো এজন ব্যক্তিলৈ তেখেতলোকৰ কাৰণে এই নিয়মটো 1 এপ্ৰিল তাৰিখৰ পৰা সলনি হ'ব আপোনালোকেও ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এটা খবৰ লাই পৰিছে যে আপোনালোকে 1 এপ্ৰিল তাৰিখৰ পৰা UPI মাধ্যমত যদি সৰহ এমাউন্ট ট্ৰান্সফাৰ কৰে তেনেহলে আপোনালোকে 2 ষ্টেপ অথেন্টিকেশন কৰিব লাগিব প্ৰথম আপোনালোকে OTP দিব লাগিব দ্বিতীয়তে আপোনালোকে হয়তো আপোনালোকৰ ফিংগাৰপ্ৰিন্ট নতুবা আপোনালোকৰ ফেস অথেন্টিকেশন কৰিব লাগিব তেতিয়াহে আপোনালোকে পইচা পঠাব পাৰিব কোনো এজন ব্যক্তিলৈ মানে 2 ষ্টেপ অথেন্টিকেশন কৰিব লাগিব তেতিয়াহে পইচা পঠাব পাৰিব নহলে পইচা পঠাব নোৱাৰিব যাতে আপোনাৰ মোবাইলৰ পৰা আপোনাৰ অজ্ঞাতে সৰহ পইচা লেনদেন নহওক যাতে স্ক্যাম নহওক তাৰ কাৰণে এই নিয়মটো বনাইছে আৰু 1 এপ্ৰিল তাৰিখৰ পৰা এই নিয়মটো সলনি হ'ব আগৈছো একেবাৰে হেখৰটো সলনি হ'ব লগা নিয়মৰ ফালে অৱশ্যে এই নিয়মটো কেতিয়াৰ পৰা প্ৰযোজ্য হ'ব সেই সম্পৰ্কে ক'ব নোৱাৰো জাস্ট খবৰটো ওলাইছে কাৰণে আপোনালোকক জনাইছো খবৰ লাই পৰিছে এতিয়া হয়তো আমাৰ গোটেই ভাৰতবৰ্ষতে 16 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে সোশ্যাল মিডিয়া টোটালি বেন কৰা হ'ব টোটালি 16 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে সোশ্যাল মিডিয়া বন্ধ কৰিব হয়তো এতিয়া আমাৰ ভাৰতবৰ্ষত या ফেসবুকেই হওক বা হেয়া ইউটিউবেই হওক ইনষ্টাগ্ৰামেই হওক যিয়েই নহওক যি সোশ্যাল মিডিয়া প্লেটফৰ্মেই নহওক 16 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে টোটালি বেন কৰিব চাইনাত ইতিমধ্যে 16 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে সোশ্যাল মিডিয়াটো বেনে তাৰ লগতে 16 বছৰৰ ল'ৰা ছোৱালীক এতিয়া পৰা ফিল্ম এডভাৰটাইজমেন্ট এই বিলাকটো ব্যৱহাৰ কৰিব নোৱাৰিব প্ৰডিউসাৰ সকলে ডাইৰেক্টৰ সকলে চাইনাই এইটোটা কঠোৰ নিৰ্দেশনা জাৰি কৰি দিছে এতিয়া আমাৰ অসমৰ যিবিলাকে নেকি সেই কণ শিশুকেইটাক দেখুৱাই পইচা ঘটি আছিলে তেওঁলোকৰ কিন্তু বিপদ আহি পৰিব 16 বছৰৰ তলৰ ল'ৰা ছোৱালীক এতিয়াৰে পৰা সোশ্যাল মিডিয়া ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰিব মাক দেউতাকে তো বন্ধুসকল এই চাৰিটা নিয়ম আপোনালোক সকলোৰে কাৰণে এপ্ৰিল মাহৰ পাছৰে পৰা মানে এটা নিয়ম এপ্ৰিলৰ পাছৰ পৰা হ'ব এটা 1 এপ্ৰিলৰ পৰা হ'ব গতিকে এই নিয়মকেইটা আপোনালোকৰ কাৰণে বহুতেই প্ৰয়োজনীয় মই ভাবো তো যদি ভিডিওটো ভাল লাগিলে আজি লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম